হয়, আজি আমি আহিছোঁ ইয়াত হাজিৰহাট জিপিৰ টাকিমাৰী গাঁৱত। ইয়াত জিঞ্জিৰাম নদীৰ কবলত বহুত কেইটা ঘৰ পৰি গৈছে। মানুহবিলাক এতিয়া এই প্লেটফৰ্মত আহি আশ্ৰয় লৈছে। আমাৰ জিলা জমিয়তৰ সভাপতি মৌলানা আব্দুল গাফ্ফাৰ চাহাবে এদিন আগত ইয়াত আহিছিল। ইয়াত দুৰৱস্থা দেখি তেওঁ আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনবৰ চাহাবক অৱগত কৰাৰ পিছত এটা সাহায্য দিছে। সেই সাহায্য প্ৰদান কৰাৰ কাৰণে আজি আমি ইয়াত আহিছোঁ। ইয়াত দেখা গৈছে, ইয়াত স্থানীয় মানুহৰ মুখেৰে শুনিছোঁ যে ইয়াত যে এসপ্তাহ ধৰি আজি ইয়াত আহি আছে, এওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা নাই, এটা টিউবৱেলো নাই। ইয়াত যে এটা দুটা টিউবৱেলৰ ব্যৱস্থা কৰি দিলে ভাল হয়, এইটো মই মোৰ ইয়াৰ জিলা উপায়ুক্তক মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াত টিউবৱেলৰ ব্যৱস্থা কৰি দিব লাগে। আৰু ইয়াত মই চাইছোঁ যে পশুধনবিলাক আৰু ছাগলীবিলাক যে খোৱা নাই, এওঁলোকৰ যি অৱস্থা, যি দুৰৱস্থা দেখিছোঁ, মানুহতো যিকোনোভাৱে জীয়াই আছে, কিন্তু যে পশুধনবিলাক জীয়াই ৰখা বহুত টান হৈছে। এইটো মই যে আজি আমাৰ জিলা উপায়ুক্তক অনুৰোধ জনাম যে এই টাকিমাৰী গাঁৱত যিটো প্লেটফৰ্মত আছে, এই প্লেটফৰ্মত যাতে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি দিয়ে। আৰু চিকিৎসাৰ কোনো ব্যৱস্থা নাই ইয়াত। চতুৰ্দিকে যে পানী হৈ আছে, ইয়াত এটা যিকোনো ইঞ্জিন চালিত এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগে। আজি অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনবৰ চাহাবৰ নিৰ্দেশ ক্ৰমে মই চাউথ চলমাৰা মানকেশ্বৰ হাজিৰহাট জিপি টাকিমাৰী গ্ৰামত ইয়াত যিটো প্লেটফৰ্ম আছে ইয়াত আহিছোঁ। অহাৰ পিছত আমি চালোঁ আমাৰ যিবিলাক মানুহ ইয়াত দুৰৱস্থাত আছে, খুব মৰমে লাগিছে এই মানুহবিলাকৰ কাৰণে। গতিকে আমি জমিয়তৰ পৰা কিছুমান মাল এখেতক সাহায্য কৰাৰ কাৰণে আহিছোঁ। আৰু মই আজিতো ডিষ্ট্ৰিবিউট কৰিলোঁ মোৰ জমিয়তৰ ফালৰ যিমান মাল আনিছোঁ, কিন্তু খাস কৰি মালটো বড় কথা নহয়, জমিয়তৰ আমাৰ সাহায্যটো বড় কথা নহয়। মই জমিয়তৰ পৰা ইমান ডিমাণ্ড দি আছোঁ, অসম চৰকাৰক খাস কৰি আমি বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ যাতে এইখন জাগা হাজিৰহাট জিপি যিটো আমি অৱস্থা দেখিলোঁ, এইখন জাগাত প্ৰশাসনে আৰু DC মহোদয় আৰু আমাৰ অসম চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ। আৰু আমাৰ MP মহোদয়কো জনাই আছোঁ যাতে এই মানুহবিলাকৰ সুযোগ সুবিধা আৰু ট্ৰিটমেণ্টৰ ব্যৱস্থা, খোৱা লোৱাৰ ৰেচনৰ ব্যৱস্থা যাতে সোনকালে কৰে। আৰু স্থায়ীভাৱে যাতায়াতৰ কিবা যিবিলাক অসুবিধা আছে, এই অসুবিধাবিলাক যাতে সুবিধাজনক কৰিব পাৰে, এইটো আমি জমিয়তৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ জনাইছোঁ।